মই আহিছোঁ হ'ব ঠিক আছে না ঠিক আছে না মই আহিছোঁ অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ গুৱাহাটী শাখা বেহাৰবাৰী আমাৰ গাড়ীখনৰ তাৰমানে ইয়াতে এটা সেৱা এটা ল'ম নতুন গাড়ীখনৰ মাৰুতি ৱেগনাৰ আমি আচলতে গাড়ীখন লোৱাৰ আচল উদ্দেশ্য হৈছে অন্য এক যাত্ৰা নামৰ আমাৰ যেটো সেৱা অনুষ্ঠান সেই অনুষ্ঠানত আমাক মাজে মাজে বিভিন্ন স্থানত আমি যাওঁ আৰু স্থানত গ'লে হুইল চেয়াৰ কম্বল আৰু ৰাচন সামগ্ৰী আদি নানান ধৰণৰ সামগ্ৰী ল'ব লগা হয় দুস্থজনৰ সেৱাৰ উদ্দেশ্যে সেইকাৰণে গাড়ীখনৰ এটা প্ৰয়োজন আছিল আৰু ল'ব লগা হ'ল গতিকে ইয়াতে গায়ত্ৰী পৰিবাৰৰ পুৰোহিতবৰ্গক আমি লগ পাইছোঁ আমাৰ পৰিবাৰ আছে পুত্ৰ আছে আৰু ইয়াতে আমাৰ পৰম ভাগ্য যে এই গায়ত্ৰী চেতনা কেন্দ্ৰৰ এই বিশাল হেৰিত মন্দিৰত আচলতে আশ্ৰম হয় আমি ইয়াতে আহিব পাৰিছোঁ আজি আমি ইয়াতে গাড়ীখনৰ আমি গাড়ীখনত তেওঁলোকে আশীৰ্বাদ দিব আশীৰ্বাদ দি আছে তেওঁলোকে গাড়ীখনক ইতিমধ্যে এইটো হৈছে বিশাল অনুষ্ঠান এইখন গেট এইটো বিশাল অনুষ্ঠান এইটো 3তলা 4তলা বিল্ডিং হয় বেহাৰবাৰীৰ কালী মন্দিৰ পথ বুলি কয় ইয়াতে আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাই শান্তি হৰিদ্বাৰ শান্তি কুঞ্জত অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ যি কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল এইটো গুৱাহাটী শাখা জীৱনৰ অৰ্থই হৈছে সময় আৰু যিজনে জীৱনক ভাল পায় তেওঁ কেতিয়াও এলাহত সময় নষ্ট নকৰে ইয়াতে বাণীবিলাক লেখা আছে গৃহস্থ এক তপোবন য'ত সংযম সেৱা আৰু সহিষ্ণুতাৰ সাধনা কৰিব লাগে গৃহস্থ এক তপোবনে जिसमें संयम सेवा और सहिष्णुता को साधना करना जरूरत है ব্ৰহ্ম গায়ত্ৰী এই কামধেনু গায়ত্ৰী চাৰিওখন বেদৰ মা সকলো উপাসনাতকৈ শ্ৰেষ্ঠ আৰু সৰ্বোপৰি গায়ত্ৰী সাধনা গায়ত্ৰী সৎ জ্ঞান সৎ বুদ্ধিৰ জননী গতিকে ইয়াতে আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাৰ সকলো বাণীবিলাক লিখি থৈ দিছে গংগাই শৰীৰৰ সকলো পাপ নিৰ্মল কৰে কিন্তু গায়ত্ৰী ৰূপী ব্ৰহ্ম গংগাৰ দ্বাৰা আত্মা পবিত্ৰ হয় গায়ত্ৰী ভক্তিৰ এই স্বৰূপ য'ত ভক্তিৰূপী গায়ত্ৰী আছে তাতে শ্ৰী নাৰায়ণ নিবাস হোৱাত কোনো বাধা নাই এই চাওক আত্মকল্যাণৰ কাৰণে গায়ত্ৰী সাধনাতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই ইয়াতে এই বাণীবিলাক চাওক কি বাণী লেখা আছে ইয়াতে সুন্দৰ সুন্দৰ গছ পুলিবিলাক ৰুই থৈ দিছে এইটো এখন তাৰমানে তপোবনৰ দৰে আচলতে যদিও কংক্ৰিটৰ মহানগৰী গুৱাহাটীত কংক্ৰিটৰ মহানগৰীটো হ'ব বাধ্য কিন্তু এইটো তপোবন হয় ইয়াতে যি পৰিৱেশ আছে চাওক ইয়াতে গধূলি শিৱ লিংগ আৰাধনা কৰা হয় আৰু ভক্তসকলে ইয়াতে সদায় শিৱক জল অভিষেক কৰিব পাৰে এইটো হৈছে সিদ্ধেশ্বৰ মহাকাল ৰূপী শিৱ অলপ আগতে ইয়াতে সন্ধিয়া আৰতি হৈ গৈছে ইয়াতে ভক্তসকল উপস্থিত আছে যিসকল ভক্ত আহিছে আৰতিৰ অংশগ্ৰহণৰ বাবে ভক্তসকল এওঁলোকে আহিছে আৰতিৰ অংশগ্ৰহণ কৰিছে এইটো যজ্ঞশালা ইয়াতে সদায় ৰাতিপুৱা যজ্ঞ হয় আৰু সামূহিক যজ্ঞ হ'লেও ইয়াতে হয় সামূহিক যজ্ঞ ইয়াতে হয় আৰু পুৱা পুৰোহিতসকলে ব্ৰহ্মচাৰীসকলে সন্যাসীসকলে যজ্ঞ কৰে এওঁ হৈছে আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাৰ পৰিবাৰ বন্দনীয় মাতা ভগৱতী দেৱী এওঁ ৰাম শৰ্মাৰ লগত গোটেই জীৱনটো কৃষ্ণ সাধনা কৰিছে কৰি সমগ্ৰ বিশ্বব্যাপী আচণ্ডাল শূদ্ৰ সৰ্বজাতি সৰ্ববৰ্ণ সৰ্বধৰ্মৰ মাজত গায়ত্ৰী মহামন্ত্ৰ জ্ঞান বিজ্ঞান ৰহস্য তদংগ প্ৰচাৰ কৰিছে এওঁ হৈছে পৰাশক্তি মা গায়ত্ৰী দেৱী ৰূপত আৰাধনা কৰিছিল দেৱী ৰূপত এটা প্ৰতীক ৰূপত এওঁ হৈছে আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মা অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ প্ৰতিষ্ঠাতা বন্দনীয় মাতাজী এওঁ হৈছে আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মা অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ প্ৰতিষ্ঠাতা সমগ্ৰ বিশ্বব্যাপী তেওঁ গায়ত্ৰী মহাবিজ্ঞান ভাৰতীয় সংস্কৃতি পঞ্চগব্যৰ মহিমা ওংকাৰ মহামন্ত্ৰ মহিমা গায়ত্ৰী আৰু যজ্ঞৰ জ্ঞান বিজ্ঞান ৰহস্য তদংগ সমগ্ৰ বিশ্বব্যাপী প্ৰচাৰ কৰিছে সংযম ব্ৰহ্মচৰ্যৰ মহিমা সদাচাৰ মহিমা সাত্বিক আহাৰ বিহাৰৰ মহিমা সমগ্ৰ বিশ্বব্যাপী প্ৰচাৰকাৰী মহাপুৰুষসকলৰ ভিতৰত ৰাম শৰ্মা আচাৰ্যৰ নাম প্ৰথমতে আছে ইয়াতে যজ্ঞৰ বিজ্ঞানৰ ওপৰতে লেখা আছে যজ্ঞ বৈ ভুৱনেশ্ব নাভি যজ্ঞ হৈছে বিশ্বৰ নাভি বা ভুৱন সাধনা আন্দোলন
আমাৰ যি সাধনা সেই সাধনা আন্দোলনৰ 7টা উদ্দেশ্যৰ বিষয়ে ইয়াতে লেখা আছে। ইয়াতে লেখা আছে গায়ত্ৰী সাধনা, যোগ ঋষি গায়ত্ৰী সাধনা বিষয়ে বেদোক্ত মন্ত্ৰবিলাক ইয়াতে আছে। এতিয়া মই আপোনালোকক লৈ যাম जो जैसा सोचेगा और करेगा वो वैसा ही बन जाएगा। এই বাণীবিলাক চাওক। জীৱনৰ অৰ্থই হৈছে সময়। যিজনে জীৱনক ভাল পায় তেওঁ কেতিয়াও এলাহত সময় নষ্ট নকৰে। এতিয়া আপোনালোকক মই লৈ যাম এই হেৰিত গ্ৰন্থশালা, য'ত গ্ৰন্থ আছে, দেৱ সংস্কৃতি বিশ্ববিদ্যালয় হৰিদ্বাৰ। ইয়াতে গ্ৰন্থবিলাক আছে। আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাই যিসকল গ্ৰন্থ লিখিছে তেওঁৰ 108খন বিশাল বাংময় আৰু তেওঁৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিমান গ্ৰন্থ আছে ইয়াতে সকলো আছে, ইংৰাজী, হিন্দী, অসমীয়া, বঙালী। মই আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ বেহাৰবাৰী চাৰিআলি কালী মন্দিৰ পথত আপোনালোক সকলোৱে আহক। এই গ্ৰন্থবিলাক পাঠ কৰিলে জীৱনত পৰম পোহৰ পাব। আত্মাৰ মাজত যদি পোহৰ বিচাৰে গায়ত্ৰী পৰিবাৰত আহিবই লাগিব, শান্তিকুঞ্জ হৰিদ্বাৰত যাবই লাগিব। তাতে গৈ অন্তৰত 3 দিন থাকি 3 দিন ঋষি পৰিৱেশত সাধনা কৰিলে আপোনালোকে আত্মাৰ মাজত পৰম পোহৰ পাব। সকলো সংকটৰ পৰা, সকলো মহাপাপ, অতিপাপ, গুৰুতৰ পাপৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব। জীৱনত যিসকলে চাৰিওফালে ঘোৰ অন্ধকাৰ দেখিছে কৰ্মহীনতাৰ কাৰণে, নিজৰ প্ৰবৃত্তিবিলাকৰ উৎপাদৰ কাৰণে, নিজৰ জীৱনত আহা কুঅভ্যাস কুপ্ৰবৃত্তিবিলাকৰ কাৰণে, দাম্পত্য কলহৰ কাৰণে, মাতৃ পিতৃৰ লগত সংঘৰ্ষৰ কাৰণে, সমাজৰ পৰা পোৱা জ্বালা যন্ত্ৰণাৰ কাৰণে, দেহৰ পৰা পোৱা জ্বালা যন্ত্ৰণাৰ কাৰণে, জন্ম জন্মান্তৰৰ পাপ তাপৰ পৰা পোৱা কষ্টৰ কাৰণে, সেই সকলো আপোনালোকে শান্তিকুঞ্জ হৰিদ্বাৰ যোৱাৰ লগে লগে 3 দিন সাধনা কৰাৰ লগে লগে চব ভস্ম হৈ যাব। আৰু ঘৰত নিয়মমতে যদি গায়ত্ৰী সাধনা কৰে আৰু যজ্ঞ হৱন কৰে তেতিয়াহ'লে সৰ্বকষ্ট সৰ্বক্লেশ ভস্ম হৈ যাব। এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ ওপৰত হেৰিলৈকে। ইয়াতে চাওক, নিয়ন্তাকে ৰূপ মে উস্কো অদ্ভুত গৰ্জনাই, ৰাম শৰ্মা আচাৰ্যৰ বাণী। আপোনাক মই এতিয়া লৈ যাই আছোঁ, আপোনালোকক আহক মোৰ লগত। গায়ত্ৰীৰ যিটো মূল উপাসনাস্থলী, য'ত নিয়মিত জপ হয়, গায়ত্ৰী জপ য'ত নিয়মিত হয়, য'ত শিৱহোম সাধনা হয়, গায়ত্ৰী সাধনা হয়, উচ্চাংগৰ সকলো সাধনা হয়, সেই জেগাত লৈ যাই আছোঁ। এইটো হৈছে আচল স্থান। ইয়াতে প্ৰখৰ প্ৰজ্ঞা, এইটো হৈছে প্ৰখৰ প্ৰজ্ঞা, অৰ্থাৎ ৰাম শৰ্মা আচাৰ্য, তেওঁক প্ৰখৰ প্ৰজ্ঞা বুলি কোৱা হয়। তেওঁৰ খৰম আছে ইয়াতে, আমি খৰমত প্ৰণাম কৰিছোঁ। ইয়াতে আছে বন্দনীয় মাতা ভগৱতী দেৱী, তেওঁৰ ইয়াতে খৰম আছে। ইয়াতে ভক্তসকলে যাৰ যি মনোকামনা খৰমত প্ৰাৰ্থনা কৰিলে সৰ্বকামনা পূৰ্ণ হয়, সৰ্বকষ্ট সৰ্বজ্বালা সৰ্বযন্ত্ৰণাৰ পৰা মুক্তি পায়। ইয়াতে জপ অনুষ্ঠান, শিৱহোম সাধনা আদি যি যি সাধনা আছে, উচ্চস্তৰীয় গায়ত্ৰী সাধনাৰ সকলো সাধনা ইয়াতে কৰিব পাৰে। এইটো হৈছে পৰাশক্তি শ্ৰী শ্ৰী মহাগায়ত্ৰী। আমি ইয়াতে অলপ ভাণ্ডাৰৰ বস্তু আনিছিলোঁ, গতিকে এইটো ৰাম শৰ্মা আচাৰ্য ভগৱতী দেৱী। এইটো হৈছে আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাৰ গুৰু সৰ্বেশ্বৰানন্দজী। এওঁ হিমালয়ত থাকে, সূক্ষ্ম শৰীৰত থাকে, এওঁ কোনো স্থূল শৰীৰে দেখা নাপায়। এওঁ মহৰ্ষি ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰৰ অৱতাৰ, বিশ্বামিত্ৰৰে এটা ৰূপ হৈছে এওঁ। গতিকে আজি ই পৰম ভাগ্যৰ বলত আমি দৰ্শন কৰিছোঁ। আমাৰ পৰম ভাগ্য, এইটো অখণ্ড দ্বীপ, এইটো দিনে ৰাতি জ্বলি থাকে। ৰাম শৰ্মা আচাৰ্যই যিগছ বন্তি জ্বলাইছিল শান্তিকুঞ্জত এতিয়াও জ্বলি আছে, আজি শ শ বছৰ ধৰি ঘৃতবন্তি। ইয়াতো এই ঘৃতবন্তি অহৰ্নিশে জ্বলি আছে। আৰু যোনে সেই আচল বন্তিগছ দৰ্শন কৰিছে শান্তিকুঞ্জত, সেই বন্তিগছত ৰাম শৰ্মা আচাৰ্যক দৰ্শন কৰিব পাৰিব আৰু ভগৱতী দেৱীকো দৰ্শন কৰিব পাৰিব। এইটো দিব্য দৰ্শন। বিশ্বৰ কোটি কোটি মানুহে এই দিব্য দৰ্শন কৰিছে। তো আজিলৈ আহিছোঁ এক প্ৰকাৰ। চাওঁ আমি আৰু এবাৰ আহোঁ আমাৰ গাড়ীখনলৈকে যাওঁ বলক। কাৰণ আমাৰ গায়ত্ৰী পৰিবাৰৰ নৈষ্ঠিক পুৰোহিতবৃন্দই গাড়ীখন মানে হেৰি কৰিছে, আশীৰ্বাদ ধন্য কৰিছে। এইটো আমাৰ পৰম ভাগ্য। আমি এবাৰ গাড়ীখনৰ ওচৰলৈ যাওঁ। খটখটিলৈ নামি আছোঁ আমি। খটখটিবিলাক নামি আমি আকৌ এতিয়া আমি গায়ত্ৰীখনৰ ওচৰলৈ গৈ আছোঁ। ইয়াতে পূজন সামগ্ৰীৰ দ্বাৰা তেওঁলোকে গাড়ীখন পূজা কৰি আছে তেওঁলোকে। এইটো পৰম ভাগ্য যে আজি গাড়ীখনৰ পূজন হৈছে, আমাৰ পৰম ভাগ্য। এইটো হৈছে গাড়ীৰ পূজনৰ দৃশ্য, গাড়ী পূজনৰ দৃশ্য। ইয়াতে নিজৰ মূল্য বুজা আৰু বিশ্বাস কৰা যে তুমি সংসাৰৰ আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি। ওপৰতে এই বাণীবিলাক আহি আছে,
আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাৰ বাণীবিলাকৰ ওপৰত আহি আছে। এইখন গাড়ী পূজন হৈ গ'ল। আজি বহুদিনৰ মূৰত আহিলোঁ ইয়াতে, পৰম সৌভাগ্যৱান। আপোনালোকে আহিব, আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ গুৱাহাটীৰ যিটো চেতনা কেন্দ্ৰ শক্তিপীঠ, সমগ্ৰ বিশ্বত 32শ শক্তিপীঠ আছে। আপোনালোকে গুৱাহাটীৰ বেহাৰবাৰী কালী মন্দিৰ পথৰ ইয়াতে আহক। আহিলে জীৱনৰ পৰম শান্তি, পৰম পোহৰ পাব। আৰু ৰাম শৰ্মা আচাৰ্যৰ আলোচনী অখণ্ড জ্যোতি মেগাজিনখন পঢ়িলে আৰু তেওঁৰ গ্ৰন্থাৱলী পঢ়িলে জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি পাব। ধন্যবাদ, এৰিছোঁ ইয়াতে।